আসসালামু আলাইকুম। আমার সম্মানিত ইসলাম দরদি ভাইসকল, আজি আমাৰ মৰকজুল উলুম মেহবুবিয়া মাদ্ৰাছা আদাবাৰী পঞ্চদশ বাৰ্ষিক অধিৱেশন ও বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। আৰু আমাৰ এই মাদ্ৰাছাখনৰ পৰা কেইবাজনো ছাত্ৰই হাফিজিয়া কমপ্লিট কৰে আৰু সেই ছাত্ৰসকলক আমাৰ গণ্যমান্য হুজুৰসকলে পাগুৰি পৰিধান কৰাই দি আছে। আমার এই মহাবীয়া মাদ্রাসার উপবিষ্ট উলামায়ে কেৰাম ফুফাজানে এজন আৰু মুৰাব্বিয়ানে এজন মোৰ সন্মুখত বহি থকা সন্মানীয় মুছাল্লিয়ানে কেৰাম আৰু আমাৰ এই মাদ্ৰাছাৰ ছাত্ৰবৃন্দসকল, আমাৰ তিনিটা পুৰস্কাৰ পুৰস্কৃত আমাৰ এইখিনি পুৰস্কাৰ ৰৈ গৈছে বা আমি ৰাখিছিলোঁ আৰু বাকী ৰাখিবৰ পৰা যিসকল ছাত্ৰই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তেওঁলোকক আমাৰ মাদ্ৰাছাৰ পৰা পুৰস্কৃত কৰা হৈছে। মই সর্বপ্রথমে इनाम बराए फारसे अव्वल से आरबी पंचम तक मद्रसा हाजा में पढ़ने वाला तलबा इनामार मद्रसा फारसे अव्वलेर পৰা আরবি পঞ্চমলৈকে তেওঁলোকে আমাৰ এই মাদ্ৰাছাত পঢ়িছে। সেইকাৰণে আমি মাদ্ৰাছাৰ তৰফৰ পৰা তেওঁলোকক পুৰস্কৃত কৰিব বিচাৰিছোঁ। 1 নম্বৰ হৈছে আব্দুল মজিদ আরবি পঞ্চম। তেওঁ আহি আমাৰ ষ্টেজৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ। আব্দুল মজিদ। 2 নম্বৰ হৈছে আইনুল হক আরবি পঞ্চম। যদি তেওঁলোক অনুপস্থিত মাদ্রাসা দপ্তৰৰ পৰা তেওঁলোকে লৈ যাব। আৰু আমাৰ যিসকল ছাত্ৰই আমাৰ ইয়াত আৰবি পঞ্চম পঢ়িলে তেওঁলোক আমি পুৰস্কৃত কৰিব বিচাৰিছোঁ। 1 নম্বৰ হৈছে আইনুল হক, 2 নম্বৰ হৈছে আমতাজ আলী, 3 নম্বৰ হৈছে আমিৰুল হুসেন, 4 নম্বৰ হৈছে রফিকুল হক, 5 নম্বৰ হৈছে নুরুল ইসলাম, 6 নম্বৰ হৈছে হামিদুল ইসলাম, 7 নম্বৰ হৈছে আব্দুল মজিদ, 8 নম্বৰ হৈছে মুজাম্মিল হক। আৰু এটা আমি পুৰস্কাৰ ৰাখিছিলোঁ। মসলসার হাজিরি, যিসকল ছাত্ৰই কোনোদিন গাড়ীজিৰ কৰা নাই, অনুপস্থিত থকা নাই, তেওঁলোকে অনেক কষ্টৰে এই ইনাম বা পুৰস্কাৰ পোৱাৰ আশাৰে তেওঁলোকে কোনোদিনে এই মাদ্ৰাছাত অনুপস্থিত হোৱা নাই। তেওঁলোককো আমি মাদ্ৰাছাৰ তৰফৰ পৰা পুৰস্কৃত কৰিবলৈ ওলাইছোঁ। 1 নম্বৰ হৈছে মুজাম্মিল হক আরবি পঞ্চম, 2 নম্বর ইসমাইল আলী ফারসি আউয়াল, 3 নম্বর সাহির আলী ফারসি আউয়াল, 4 নম্বর ইমরান আলী ফারসি দম, 5 নম্বর আশরাফুল হক মক্তবে দম, 6 নম্বর শফিউল্লাহ দরজায় হিফজ, 7 নম্বর ইমরান আলী দরজায় হিফজ, 8 নম্বর আমির আলী দরজায় হিফজ। এওঁলোক মই আমাৰ মঞ্চৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জানাইছোঁ। গতিকে আমাৰ মাদ্ৰাছাৰ এই বছৰ 6জন ছাত্ৰ কোরআনে কারীম হিফজ কৰিছে। গতিকে মই সভাপতি মহোদয় মই এই লিষ্টখন তেখেতক অৰ্পণ কৰিম। তেখেতে তেওঁলোকৰ নাম মাতিব আৰু পাছলৈ লোৱাৰ কাৰণে যিসকল ছাত্ৰৰ আমি আগতে পঢ়াইছে তেওঁলোকে ৰেডি হৈ থাকিব। মাদ্রাসার তলাবাজি যিসকলে পাগুৰি পোৱাৰ উপযুক্ত তেওঁলোকক মই মাতিছোঁ। আইয়ুব আনসাৰী, সাইদুল ইসলাম, জাকির হুসেন, আব্দুল করিম, ইমরান হুসেন, শফিউল্লাহ, তোমালোকক কি সোনকালে আমাৰ ষ্টেজত আহি বহি যোৱা। ইসলাম, জাকির হুসেন, আব্দুল করিম, ইমরান হুসেন, শফিউল্লাহ, তোমালোকক য'তে নাথাক কিয় আমাৰ জলসাহৰ মঞ্চত আহি উপস্থিত হোৱা। ইয়াৰ পিছত সাইদুল ইসলাম
Ready? Sahibul Islam. तीन नंबर जाकिर हुसैन। छह नंबर अब्दुल करीम। अब्दुल करीम यार पिछत আছে ইমরান হুসেন। আমাৰ এই মাদ্ৰাছাখনত বহুতো উন্নত মানৰ অৰ্থাৎ ভাল দিনী শিক্ষা প্ৰদান কৰা হয়। আপোনালোকে যদি বিচাৰে আপোনালোকৰ সন্তানো ইয়াত এডমিশ্যন দিব পাৰে। আমাৰ মাদ্ৰাছাত দুজন শিক্ষক হিফজ আছিলে, এজন আমাৰ উপস্থিত আছে আৰু এজন আমাৰ দায়িত্বত আছে, যেহেতুকে তেখেতে আহিব পৰা নাই। লগতে আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা আমাৰ প্ৰত্যেকজন ছাত্ৰক একোখন ইছলামিক গুৰুমানৰে সম্পাদনা জনোৱাৰ কাৰণে মই আইয়ুব আনসাৰী, সাহিবুল ইসলাম, জাকির হুসেন, আব্দুল করিম, ইমরান হুসেন। আজিৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানে, খুদা হাফিজ।